আজি আমি টপিকটো লৈছোঁ ত্ৰিকোণমিতি। ত্ৰিকোণমিতি শিকাৰ আগতে কিছুমান কথা আমি জানিবলগীয়া কথা আছে। প্ৰথমটো হৈছে আমাৰ সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ তিনিডাল বাহু থাকে। প্ৰথম বাহুক আমি ইয়াত এইডাল বাহুক আমি লম্ব বুলি লৈছোঁ, এইডালক আমি ভূমি বুলি লৈছোঁ, ছাইডৰটো অতিভুজ বুলি লৈছোঁ, আৰু বিটো হৈছে সমকোণ 90 ডিগ্ৰী। এতিয়া অকণমান আমি ইয়াত চাই লওঁ। এইচ মানে মই কি লিখিছোঁ? এইচ মানে হৈছে আমাৰ 90 ডিগ্ৰী কোণৰ বিপৰীত বাহু। তাৰমানে এইটো 90 ডিগ্ৰী, ইয়াৰ বিপৰীত বাহুটো হৈছে AC। তাৰমানে ইয়াকে আমি ধৰি লওঁ অতিভুজ বুলি। পি মানে হৈছে আমাৰ লম্ব। লম্ব মানে হৈছে সূক্ষ্ম কোণৰ বিপৰীত বাহু। যোনটো সূক্ষ্ম কোণ ল'ম তাৰ বিপৰীত বাহুটো চাব লাগিব। তাৰপিছত আহিব বি মানে হৈছে আমাৰ ভূমি। ভূমিটো হৈছে সূক্ষ্ম কোণৰ সন্নিহিত বাহু। যোনটো সূক্ষ্ম কোণ লওঁ তাৰ ওচৰত থকা সন্নিহিত বাহু মানে ওচৰা ওচৰি থকা বাহুটো আমি সন্নিহিত বাহু বুলি কওঁ। যোনটো সূক্ষ্ম কোণ ল'ম তাৰ ওচৰত থকা বাহুটো আমি সন্নিহিত বাহু বুলি ধৰি লওঁ। এতিয়া মই ইয়াত দুটা কণ্ডিশ্যন দিয়া আছে। প্ৰথম লিখিছোঁ সূক্ষ্ম কোণ এৰ বাবে, তাৰমানে মই এইটো এটা সূক্ষ্ম কোণ ধৰি লৈছোঁ, আৰু এটা লৈছোঁ সূক্ষ্ম কোণ চিৰ বাবে, মই আন এটা সূক্ষ্ম কোণ ধৰি লৈছোঁ চিৰ বাবে। প্ৰথম এৰ বাবে চাওঁ, চিন্তা কৰোঁ। এই কোণৰ কাৰণে সূক্ষ্ম কোণটো হৈছে এ, ইয়াৰ কাৰণে অতিভুজ হ'ব AC, আৰু সন্নিহিত বাহুটো হ'ব AB, আৰু এই কোণৰ কাৰণে বিপৰীত বাহুটো হ'ব BC। এতিয়া চি কোণৰ কাৰণে, চি কোণ হৈছে আমাৰ, চিটো হৈছে সূক্ষ্ম কোণ, ACটো হৈছে আমাৰ অতিভুজ, আৰু BCটো হৈছে আমাৰ সন্নিহিত বাহু, আৰু ABটো হৈছে আমাৰ বিপৰীত কোণ। তাৰমানে চি কোণৰ কাৰণে ABটো হৈছে আমাৰ বিপৰীত কোণ, আৰু BC হৈছে আমাৰ সন্নিহিত বাহু। ঠিক আছে, এই কোণটো এইবিলাক কথা আমি ত্ৰিকোণমিতি শিকাৰ আগতে জানিবলগীয়া কথা। ঠিক আছে, নেক্সট টপিকটো ত্ৰিকোণমিতি এটা ইম্পৰ্টেণ্ট টপিকটো আমি লৈছোঁ অনুপাত। এই অনুপাতবিলাক হৈছে আমাৰ 6টা অনুপাত দিয়া আছে: সাইন, কোসাইন, টেনজেন্ট, কোসেকেন্ড, সেকেন্ড আৰু কোটেনজেন্ট দিয়া আছে। ইয়াৰ ভিতৰত আমি এই অনুপাত চোৱাৰ আগতে আমি প্ৰথমে ইয়াত জানি লওঁ, এই সমকোণী ত্ৰিভুজৰ মই এই সূক্ষ্ম কোণটো লৈছোঁ, এই সূক্ষ্ম কোণটো লৈছোঁ। কোণ এইটো মই সূক্ষ্ম কোণ লৈছোঁ। কোণ এ মতে ইয়াত আমি কি লিখিছোঁ চাই লোৱা। এংগেল এৰ সাইন, ইয়াৰ অনুপাত হ'ব P/H, ইয়াৰ অনুপাতটো হ'ব P/H। তো P মানে হৈছে এৰ বিপৰীত বাহু, H হৈছে অতিভুজ। এই কোণৰ বাবে কোসাইন, কোসাইনৰ অনুপাত হৈছে B/H। বি হৈছে আমাৰ সন্নিহিত বাহু এই কোণৰ, আৰু H হৈছে আমাৰ অতিভুজ। 3 নম্বৰত লিখিছোঁ এই কোণৰ কাৰণে টেনজেন্ট, P/B লৈছোঁ অনুপাত, P হৈছে আমাৰ বিপৰীত বাহু এই কোণৰ কাৰণে, আৰু বিটো হৈছে সন্নিহিত বাহু এই কোণৰ কাৰণে। 4 নম্বৰত আমি কৈছোঁ কোসেকেন্ড, কোসেকেন্ডটো আমাৰ অনুপাত হ'ব H/P, Hটো হৈছে অতিভুজ, Pটো হৈছে বিপৰীত বাহু এই কোণৰ কাৰণে। 5 নম্বৰ পইণ্টত লৈছোঁ সেকেন্ড, সেকেন্ড হৈছে H/B, Hটো হৈছে আমাৰ অতিভুজ, বিটো হৈছে সন্নিহিত বাহু এই কোণৰ কাৰণে। 6 নম্বৰত লৈছোঁ কোটেনজেন্ট, কোটেনজেন্টটো হৈছে আমাৰ P/B, বিটো হৈছে আমাৰ এই কোণৰ সন্নিহিত বাহু, আৰু পিটো হৈছে আমাৰ বিপৰীত বাহু এই কোণৰ। ঠিক আছে, তাৰপিছত নেক্সটটো আমাৰ হৈছে কি, এতিয়া এংগেল এ এৰ সাইন বুলি ক'লে ইয়াক আমি শ্বৰ্ট ফৰ্মতো লিখিব পাৰিম। এংগেল এৰ সাইন নিলিখি আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰোঁ সাইন এ। ঠিক একেদৰে কোসাইনটো আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰোঁ কছ এ। টেনজেন্ট আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰিম টেন এ। কোসেকেন্ডটো আমি শ্বৰ্ট ফৰ্মত লিখিব পাৰিম কোসেক। সেকেন্ডটো আমি লিখিব পাৰিম সেক, আৰু কোটেনজেন্টটো আমি লিখিব পাৰিম কোট। এইটোহে আমি পঢ়িব লাগে, শ্বৰ্ট ফৰ্মটোহে আমি পঢ়িব লাগে। এই ফৰ্মটোৱে আমি পঢ়িব লাগিব। আমি সাইন এনেকৈ নপঢ়োঁ, আমি পঢ়িম সাইন এ, কছ এ, টেন এ, কোসেক এ, সেক এ, কোট এ। এতিয়া সাইন এৰ এই অনুপাতটো চাব লাগিব আমি, এই অনুপাতটো আমি চাব লাগিব। সাইন এ কোণৰ অনুপাত পালোঁ P/H, কছৰ পালোঁ আমি B/H, টেনৰ পালোঁ P/B, কোসেকৰ পালোঁ H/P, সেকৰ পালোঁ H/B, এইটো P এইটো B, আৰু কোটটো পাইছোঁ B/P। এইখিনি কথা আমি জানিব। ইয়াত এটা নোটছ দিয়া আছে, তোমালোকক চাই ল'বা। নোটছ এটা মোক লিখি দিছোঁ, এই নোটছটো মনত ৰাখিবা। তোমালোকে মনত কি ৰাখিবা, সাইন, কছ আৰু টেন। এতিয়া আমি জানো সাইনৰ ওলোটা কোসেক, কছৰ ওলোটা সেক, টেনৰ ওলোটা কোট, বা কোসেকৰ ওলোটা সাইন, সেকৰ ওলোটা কছ, কোডৰ ওলোটা টেন। তো এই তিনিটা টপিক তোমালোকে মনত ৰাখিলে বাদ বাকী অট'মেটিক হৈ যাব। ধৰি লওঁ তোমাৰ ইয়াত চাই লওঁ, 1 নম্বৰ পইণ্টত ইয়াত চাই লওঁ মই কি দিছোঁ। সাইন যদি আমাৰ অনুপাত P/H যদি হয়, কোসেকটা ওলোটা P/H হলে ইয়াত কি হ'ব H/P। ঠিক একেদৰে
কসটো হৈছে বি বাই এইচ, ইয়াৰ ওলোটাটো হ'ব সেকত, সেক কি হ'ব এইচ বাই বি। টেনটো হৈছে 10 পইণ্টটো হৈছে 10 দিয়া আছে, 10টো হৈছে পি বাই বি, ইয়াৰ ওলোটা হৈ যাব বি বাই বি। ঠিক আছে, তোমালোকৰ মেইন কথাটো হৈছে কি এই তিনিটাটো মনত ৰাখিলে হৈ গ'ল। এই তিনিটা পইণ্টটো মনত ৰাখিলে চাইনৰ অনুপাত কি হয় পি বাই বি, পি বাই এইচ, কচৰ কি হয় বি বাই এইচ, টেনৰ হ'ব পি বাই বি। যদি তোমালোকে এই কথাটো যদি মনত ৰাখিব পাৰিলে, চাইনৰ ওলোটা হ'ব কচেক, কচৰ ওলোটা সেক, টেনৰ ওলোটা হ'ব কট। যদি চাইনটো যদি পি বাই বি যদি হয়, সাইনটো যদি পি বাই বি যদি হয় কসেকটো হৈ যাব এইচ বাই পি। কসটো যদি বি বাই এইচ হলে সেকটো হ'ব এইচ বাই পি। টেনটো হৈ যাব পি বাই বি হলে কটটো হৈ যাব বি বাই পি। তো এই টপিকটো এই নোটটো তোমালোকে মনত ৰাখিবা, যেতিয়া তোমালোকে অংক কৰিবা তেতিয়া তোমালোকক এইখিনি কনচেপ্টটো অলপ লাগিব, যাতে সুবিধাৰ কাৰণে মই এই নোটটো দিয়া হৈছে তোমালোকক।